হিমন্ত ছাৰে পইচা দিয়ে নে নিদিয়ে ইয়াতে আপুনি চাওক ইয়াত 100 গ্ৰাম তেল প্ৰায় 200 মান এতিয়া ছাত্ৰ আছে আজি উপস্থিত তাৰ ভিতৰত 100 গ্ৰাম মিঠাৰ তেল 4টা পিঁয়াজ আৰু 4টা ৰচুন এটা আমাৰ 125 নং পুৰণি মুক্ত স্কুল বিদ্যালয়খনৰ নাম কি বিদ্যালয় আমাৰ 125 নং পুৰণি মুক্ত স্কুল কিন্তু জলকীয়া গুড়ি হালধি গুড়ি মৰিচৰ গুড়ি এইবিলাক আনা নাই আমাৰ ইয়াত হেড ছাৰ যেজন আছে শহীদুল মাষ্টাৰ এইটো আজি বজাৰ কৰিছে স্কুলৰ কিমান ছাত্ৰ আহিছে ছাত্ৰখিনি উপস্থিত নোলোৱাকৈ হাজিৰা নামতাকৈ আগতেই বজাৰটো লৈ আহিছে কিমান ছাত্ৰ আহিছে ছাত্ৰটো আগতে হিচাপ কৰিব লাগিব তাৰপিছত বজাৰটো কিমান হয় তাৰপিছতহে বজাৰটো আনিব লাগিব কিন্তু তাৰ হিচাপ নাই কোনো হাজিৰা উঠোৱা নাই আগতে বজাৰটো আহি গৈছে আর যেটু বজার আহিছে আপনি ইয়াতে আহি পেলাই স্যার এইখিনি সি লুটপাট কৰি লুণ্ঠন কৰি চলাই আছে সি মেক্সিমাম 20 লাখ টকা লোন এটা লৈ হেডমাষ্টাৰ শহীদুল ছাৰ সি 20 লাখ টকা লোন লৈ পইচাখিনি কিস্তি মাৰি দিছে এনেকুৱা কথা কয় খালি আপোনাৰ কমিটিক লৈ আমি সোধা পোছা কৰিছো যে আমাৰ পইচাখিনি 26,000 টকা যেন দোকানৰ বাকী আছে এই বাকী পইচাখিনি কি কৰিলে সি কৈ আছে বাকী পইচাখিনি দি দিছে সি সুধিলো যে আপোনাৰ তাত কিবা প্ৰমাণ আছেনে সি কৈছে প্ৰমাণ নাই মোৰ তাত প্ৰমাণ নাই তেনেহলে কেনেকৈ কৈছে আপুনি আপোনাক যেতিয়া মেনু কাৰ্ডখন দিওঁ আমি তেতিয়া সহি কৰি আমি দিওঁ দোকানী হিচাপে আপোনাৰ মেনু কাৰ্ডখন সহি আছেনে নাই সহি নাই কিন্তু সি যিখিনি পইচা সি মোৰ লগত লুণ্ঠন বেলেগ এটা লুণ্ঠন কৰিব বিচাৰিছিল সেইখিনি লুণ্ঠন মই কৰা নাই কাৰণে মোৰ দোকানৰ পৰা বৰ্খাস্ত কৰিছে স্কুলখনৰ নাম হৈছে 1035 নং ফুৰানিয়াটি মুক্তা স্কুল এতিয়া তুমি বিদ্যালয়ত কিমান টকা পাবলগীয়া আছে বিদ্যালয়খনত 1 মাহৰ 26,000 টকা বাকী আছে আৰু ডিচেম্বৰ মাহত মেক্সিমাম 16,000 টকা মান হ'ব কিন্তু দুয়োটা হিচাপে এতিয়ালৈকে কৰা নাই প্ৰেচিডেণ্টৰ পৰা সহিখিনি লৈ পইচা উঠাই সি লুণ্ঠন কৰি লুটপাট কৰি চলাই আছে কিন্তু স্কুলৰ যি পৰিৱেশ দেখিলো স্কুলত যিমানখিনি খাদ্য আনিব লাগে ইমানখিনি খাদ্য নানে মেক্সিমাম 150-200 মান ছাত্ৰ ছাত্ৰী আছে 150-200 ছাত্ৰ ছাত্ৰীৰ মাজত 1 কেজি দালি হয়নে আপোনালোকে এইখিনি কথা সিহঁতক সুধিব 1 কেজি দালি 1 পোৱা নহৰু 100 গ্ৰাম পিঁয়াজ 50 গ্ৰাম মৰিচৰ গুড়া 50 গ্ৰাম হালধি গুড়া 50 গ্ৰাম জলকীয়া জিৰা গুড়া এইখিনি আনি সি ৰান্ধে আৰু কণীখিনি যেন দিয়ে আপোনাৰ আধাকৈ কণী দিয়ে কিমান টকা মেক্সিমাম 1 লাখ টকাৰ ওপৰত স্কুলত ৰাহি কৰি দিছে এইখিনি পইচা সি কি কৰিছে সি সুধিব ডেইলি কিমানজন ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰন্ধা বঢ়া কৰে ধৰক 100জন ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ছাৰে আপোনালোক যোগান ধৰে ডেইলি ইয়াত যিমানখিনি দিছে ইমানখিনি 200 ছাত্ৰ ছাত্ৰীৰ কাৰণে ইমানখিনি হয়নে এলপি মক্তব স্কুলখনত যিখন খানা ল'ৰা ছোৱালীক দিয়ে তাৰমানে 200 গ্ৰাম পিঁয়াজ দিয়ে 200 গ্ৰাম মিঠাতেল দিয়ে আধা কেজিমান দালি দিয়ে ল'ৰা ছোৱালী আছে নাই বোলে 500ৰ ওপৰত এইখিনি বস্তুৱেতো ল'ৰা ছোৱালীৰ যোগ্যতা নহয় সপ্তাহত ডিম এদিন দিব লাগে কোনোদিনো ডিম এটা নিদিয়ে 2 সপ্তাহ 3 সপ্তাহ মূৰত কেতিয়াবা দিয়ে ক্লাছ চলি থকা অৱস্থাত ল'ৰা ছোৱালী বাহিৰত খেলা ধূলা কৰে ল'ৰা ছোৱালী 5ত পঢ়ে ল'ৰা ছোৱালীয়ে তাৰ নাম লিখিব নাজানে এইবিলাক কেনেকৈ ক্লাছ চলে মাষ্টৰবিলাক তেতিয়াহ'লে ক'ত থাকে মাষ্টৰবিলাক কেইটা বজাত আহিব লাগে স্কুলত 10টা 10:30 11টা কোনো টাইম টেবুল নাই 2জন আহিলে 3জন নাহে 3জন আহিলে আৰু এজন নাহে তাৰমানে সেইখিনি আমি গুটকা পালো চৰকাৰ ৰাজ্যই এইখিনি চাব লাগে এইখিনি উপযুক্ত চাব লাগে